আমাৰ তাত আপুনি এক্সিডেন্টাল গাড়ী বা মিটাৰ টেম্পাৰিঙৰ গাড়ী এখনো নাপাব আপোনালোকে ভালদৰে ভেৰিফাই কৰি লওক যদি এক্সিডেন্টাল গাড়ী ওলাই আমি গাড়ীখন আপোনাক ফ্ৰীতে দিব পাৰিম যদি এক্সিডেন্ট গাড়ী ওলাই তেতিয়াহলে আপোনাক গাড়ী ফ্ৰী কৰি দিব টাটা সাফাৰি 2022 মডেলৰ হয় টকা মাত্ৰ 2 লাখ বা 3 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আমাৰ পৰা ল'ব পাৰিব টাটা হেৰিয়াৰ হয় এখন আপোনালোকে আমাৰ পৰা ল'লে মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট কৰিলে আপোনালোকে ল'ব পাৰিব বৰ্তমান মই আছো তেজপুৰ ফ্ৰেন্স মটৰছ যদি আপুনি এখন সেকেন্ড হ্যান্ড গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব বা তেওঁলোকৰ ইয়াতে গাড়ী কেনেকুৱা ধৰণৰ কোৱালিটি গাড়ী আছে তেওঁলোকৰ ইয়াতে তো সকলোখিনি কথা আপোনালোকে আজি বুজি পাব এই ভিডিওটোৰ মাধ্যমেৰে আৰু তেওঁলোকৰ ইয়াত মিনিমাম 200 প্লাস গাড়ী আছে তো আপোনালোকে যি সেগমেন্টৰ গাড়ীয়ে নিবিচাৰক কিয় সকলো সেগমেন্টৰ গাড়ী আপোনালোকে এই ফ্ৰেন্স মটৰছত পাই যাব মোৰ লগত ৰাহুল দাস ৰাহুল নমস্কাৰ যে গাড়ীখন কেনেকৈ চাব লাগে এজন ব্যক্তি আহি পেলাই আপোনালোকে যদি আমাৰ ডিলাৰ এবাৰ ভিজিট কৰে আৰু গাড়ী এখন পছন্দ কৰে গাড়ীখন পছন্দ কৰাতে আপোনালোকে লগত এজন এক্সপাৰ্ট লৈ আহিব পাৰে হয় বা যোনটো কোম্পানীৰ গাড়ী হয় আপোনালোকে ডিলাৰত নি ভালদৰে ভেৰিফাই কৰাই লওক হয় মিটাৰ গুটেখিনি ভেৰিফাই কৰাই লওক সাৰ্ভিস হিষ্ট্ৰি ভেৰিফাই কৰাই লওক তাৰ পাছত আপোনালোকে আমাৰ পৰা গাড়ী এখন আপোনালোকৰ তাতে গাড়ী কিবা এক্সিডেন্ট ইছ্যু মিটাৰ টেম্পাৰিং আছে নেকি আমাৰ তাত আপুনি এক্সিডেন্টাল গাড়ী বা মিটাৰ টেম্পাৰিঙৰ গাড়ী এখনো নাপাব আপোনালোকে ভালদৰে ভেৰিফাই কৰি লওক যদি এক্সিডেন্টাল গাড়ী ওলাই আমি গাড়ীখন আপোনাক ফ্ৰীতে দিব পাৰিম ওকে খুব ধুনীয়া কথা আশা কৈছে যদি এক্সিডেন্ট গাড়ী ওলাই তেতিয়াহলে আপোনাক গাড়ী ফ্ৰী কৰি দিব এখন স্কৰপিঅ আছে S11 নে S10 এখন আপোনাৰ S7 হয় কনভাৰ্টেড টু S11 হয় আপোনাৰ 2018 মডেলৰ গাড়ী হয় ৰানিং হৈছে 83000 কিলোমিটাৰ এখন গাড়ীত আমাৰ আস্কিং প্ৰাইস আছে 10,50,000 নেক্সট XUV 500 2019 ৰ হয় ৰানিং হৈছে আপোনাৰ 90000 কিলোমিটাৰ আচ্ছা W7 মডেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 950 ওকে এফালে টাটা সাফাৰি 2022 মডেলৰ হয় গাড়ী ফুল অৰিজিনাল পেইণ্টত আছে আৰু টপ মডেল হয় ওকে এখন গাড়ীত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 13,80,000 টকা মাত্ৰ 2 লাখ বা 3 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আমাৰ পৰা ল'ব পাৰিব ওকে মাহিন্দ্ৰা থাৰখন থাৰ আপোনাৰ 2022 মডেল ওকে 44,000 কিলোমিটাৰ ৰানিং হৈছে 4x4 ডিজেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 11,20,000 ওকে এটা এখন আছে এখনৰ প্ৰাইস কিমান আহিব ক্ৰেটা আপোনাৰ 2023 মডেলৰ হয় SX ভেৰিয়েন্ট পেট্ৰলত পাব ফুল পেনোৰামিক সানৰুফ পাব ৰানিং হৈছে মাত্ৰ 7,000 কিলোমিটাৰ মাত্ৰ 7,000 ওকে স্পেয়াৰ টায়াৰ ইউজে হোৱা নাই ফ্ৰন্ট বাম্পাৰ টু বেক বাম্পাৰ অৰিজিনাল পেইণ্টত আছে এখন গাড়ীত আমাৰ আস্কিং প্ৰাইস আছে 12,50,000 ওকে এফালে এখন আৰ্টিগা আছে এই আৰ্টিগা এখন কিমান চনৰ 2019 মডেলৰ হয় ৰানিং হৈছে আপোনাৰ প্ৰায় 40,000 কিলোমিটাৰ এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,80,000 টকা এফালে XUV 500 XUV 500 2017 ৰ হয় W10 হয় আপোনাৰ ৰানিং হৈছে 50,000 কিলোমিটাৰ এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,30,000 টকা আৰু এখন আছে XUV 500 2019 চনৰ হয় W11 হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 11,50,000 টকা ইনোভা ক্ৰিষ্টা আপোনাৰ 2017 মডেলৰ হয় 2.4G ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 12,80,000 টকা আৰু এখন আছে ইনোভা ক্ৰিষ্টা এখন 2017 মডেলৰ 2.4G খন হয় ৰানিং হৈছে প্ৰায় আপোনাৰ 90,000 কিলোমিটাৰ আচ্ছা এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 13,50,000 টকা টাটা হেৰিয়াৰ হয় এখন আপোনালোকে আমাৰ পৰা ল'লে মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট কৰিলে আপোনালোকে ল'ব পাৰিব টাটা হেৰিয়াৰ 2019 চনৰ গাড়ী তো এখন আছে ইনোভা আপোনাৰ 2015 মডেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 টকা এফালে দুখন আৰ্টিগা আছে আমি দুখন আৰ্টিগা দেখুৱাব বিচাৰিছো VXI মডেল হয় আপোনাৰ ৰানিং হৈছে মাত্ৰ 16,000 কিলোমিটাৰ আচ্ছা এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,50,000 টকা 8,50,000 আৰু এখন কিমান আহিব এখন আপোনাৰ 2021 ৰ হয় ৰানিং হৈছে মাত্ৰ 15,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ দুইখন গাড়ীতে ইউজ কৰা হোৱা নাই ওকে আনটাচ আছে এখন গাড়ীত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,90,000 টকা এফালে এখন মাৰাজো আছে মাহিন্দ্ৰা এই মাৰাজোখন কিমান বিচাৰিছে এখন আপোনাৰ 2022 মডেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7.5 লাখ টকা ৰানিং হৈছে মাত্ৰ 70,000 কিলোমিটাৰ 70,000 চলিছে বলেৰো ZLX নেকি বলেৰো আপোনাৰ B6 হয় 2021 ৰ অপচনেল ৰানিং হৈছে 28,000 কিলোমিটাৰ টপ মডেল হয় আপোনাৰ স্পেয়াৰ টায়াৰ বৰ্তমানলৈকে ইউজ কৰাই হোৱা নাই এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,90,000 টকা আৰু এখন স্কৰপিঅ আপোনাৰ 2012 মডেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,50,000 টকা আৰু এখন 2020 চনৰ আচ্ছা বলেৰো B6 হয় এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইস আছে 7,40,000 টকা ফুল মডিফিকেশন কৰা আছে গাড়ী ওকে এফালে এখন ট্ৰাইবাৰ আছে 7 সিটাৰ ট্ৰাইবাৰখন কিমান বিচাৰিছে এখন ট্ৰাইবাৰ আপোনাৰ 2021 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 5,80,000 টকা
5 লাখ টকা ডাউন পেমেন্ট কৰিলে আমাৰ পৰা ল'ব পাৰিব এখন কিমান বিচাৰিছে 2021 চনৰ হয় 5,80,000 টকা বিচাৰিছো ওকে কিমান চনৰ 2021 চনৰ কিমান চলিছে এখন আপোনাৰ ৰানিং হৈছে প্ৰায় 45,000 কিলোমিটাৰ ওকে ইকোস্পোর্ট আপোনাৰ 2015 চনৰ হয় ডিজেল ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 3,90,000 টকা ওকে আৰ্টিকা 2018 হয় হয় রানিং হৈছে আপোনাৰ 35,000 কিলোমিটাৰ এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,50,000 টকা ওকে টাইগাৰ 2022 চনৰ হয় টাইগাৰ এখন আপোনাৰ ৰানিং হৈছে 30,000 কিলোমিটাৰ ৰানিং হৈছে হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 6,50,000 টকা 6,50,000 হয় যদি আপোনালোকে টাটা পাঞ্চ বিচাৰি আছে তো এখন ল'ব পাৰে 1 লাখ মান টকা ডাউন পেমেন্ট কৰিলে আপোনালোকে লৈ যাব ওকে মাত্ৰ 1 লাখ টকা ডাউন পেমেন্ট কৰিলে হ'ব ব্ৰেজা এখন আছে এখন কিমান চনৰ গাড়ী ব্ৰেজাখন 2018 চনৰ ডিজেল ভেৰিয়েন্ট হয় ভিডিআই মডেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,50,000 টকা এখন XUV 300 আপোনাৰ 2023 চনৰ হয় হয় ৰানিং হৈছে 35,000 কিলোমিটাৰ আচ্ছা এখন W8 অপচনেল হয় হয় টপ মডেল এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,50,000 টকা এড্ৰেছ আমাৰ তেজপুৰ দুলাবাৰী হয় আপোনাৰ নিয়াৰ সেফ্ৰন পিন আপুনি যদি তেজপুৰ সাইডৰ পৰা আহে তেতিয়াহলে দুলাবাৰী ওভাৰব্ৰিজ ক্ৰছ কৰি লেফট সাইডে আমাৰ ডিলাৰ পাব ওকে বা আপোনালোকে যদি নগাঁও সাইডৰ পৰা আহে তেতিয়াহলে ভুমৰাগুৰি ব্ৰিজ ক্ৰছ কৰি ৰাইট সাইডে আমাৰ ডিলাৰটো পাব ওকে ডকুমেন্ট কি লাগিব ডকুমেন্টস আপোনাৰ ধৰক পেন কাৰ্ড আধাৰ কাৰ্ড আৰু যদি স্যালাৰিড পারসন হয় তো আপোনাৰ 3 মান্থৰ স্যালাৰি স্লিপ লাগে বা যোনে বিজনেস কৰি আছে তেওঁলোকৰ কাৰণে আইটি ৰিটাৰ্ণ ফাইল বা ট্ৰেড লাইসেন্স গুটেখিনি সুবিধা আমাক যোগাযোগ কৰক আমি গুটেখিনি আপোনাক ডিটেইলছ ওকে তো ঠিক আছে যদি ভিডিওটো চাই আপোনালোকে ভাল পালে লাইক আৰু কমেন্ট কৰিব লগতে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে আৰু এটা আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব